মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি কৰি আছো ক্লাছ 10 এক্সাৰসাইজ 8.2 য'ত আমি কৰিম 1 নম্বৰ অংকখিনি হয়নে ইয়াত আমি কি কৰিম আমাক বিভিন্ন ধৰণৰ প্ৰশ্ন দি আছে আমি সেইবিলাকৰ মান উলিয়াম আমি কৰিম কি ত্ৰিকোণমিতি ঠিক আছে এই অংকটো সমাধান কৰাৰ আগত তোমালোকে এটা বস্তু মনত ৰাখিবা ঠিক আছে ই এটা ঠিক অভেদ হয় হয়নে sin a + b মানে আমি কি জানো sin a cos b plus cos a sin b এটা মন কৰা এই অভেদৰ সৈতে এটো মিলি আছে নে সাইনৰ সৈতে এবাৰ 60 আছে এবাৰ সাইনৰ সৈতে কি আছে 30 সাইনৰ সৈতে এবাৰ a আছে সাইনৰ সৈতে এবাৰ কি আছে b আছে তাৰ মানে cosৰ সৈতে এবাৰ b আছে cosৰ সৈতে এবাৰ a আছে গতিকে ঠিক এই অভেদত হয়নে এই আৰহিটো গৈ আছে গতিকে আমি ডাইৰেক্ট এইটো এপ্লাই কৰি দিব পাৰিম বুজি পালা তাৰ মানে আমি কি লিখিম sin হয়নে 60 + 30 কৰি দিলো সেই আৰহি মতে ঠিক আছে এটা sin 60 + 30 মানে কিমান sin 90 হৈ গ'ল হয়নে sin 90 কিমান তোমালোকে জানা sin 91 তোমালোকে যদি এই মানখিনি মনত ৰাখি লোৱা তেনেহলে এইবিলাক অংক মই কৈছো না কি পানী 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 বুজিলা গুড এতিয়া সো আমি কৈ আছো 1 নম্বৰ 2 টো ঠিক আছে আমাক দিছে কি 2 tan স্কয়ার 45 প্লাস cos স্কয়ার 30 মাইনাস sin স্কয়ার 60 তোমালোকে এটা কথা মনত ৰাখিবা মানে যদি আমি ইয়াৰ মান বিলাক জানো তেনেহলে এইবিলাক অংক কি পানী পানী হয়নে 2 tan স্কয়ার 45 এটা tan 45 কিমান 1 যেহেতু ইয়াৰ ওপৰত স্কয়ার আছে গতিকে স্কয়ার দিলো cos 30 কিমান cos 30 তোমালোকে জানিবা √3/2 তোমালোকে এই মানবিলাক মনত ৰাখি লবা ঠিক আছে sin 60 কিমান sin 60 একেই √3/2 ঠিক আছে এতিয়া মন কৰা একেখিনি মান প্লাসত একেখিনি মান মাইনাসত গতিকে এটো গল থাকিল কি 2 * 1 স্কয়ার দ্যাট মিন্স 1 হয়নে 2 * 2 নিশ্চয় তোমালোকে সহজ পাইছা হয়নে গুড এতিয়া সো আমি কৰি আছো কোৱেশ্চন নম্বৰ 3 একৰ ঠিক আছে এতিয়া সো cos 45 কিমান cos 45 তোমালোকে জানা 1/√2 ঠিক আছে এটা sec 30 কিমান আমি sec 30 কিমান হেতু জানি থাকিব না লাগে cos 30 কিমান হেতু জানিলে হল cos 30 কিমান √3/2 গতিকে sec 30 কিমান হ'ব তাক লুটিয়াই দিয়া √3/2 আছে তাক লুটিয়াই দিলে কি হ'ব 2/√3 হয়নে cosec 30 কিমান আমি cosec 30 টো জানি থাকিব না লাগে sin 30 জানিলে হল sin 30 কিমান হাফ হয়নে গতিকে cosec 30 কিমান হ'ব হাফ টু লুটিয়াই দিলে কিমান হ'ব 2/1 হয়নে 2/1 ঠিক আছে এতিয়া চোৱা আমি লসাগু লৈ লম এইটো আৰু এইটো লসাগু কিমান হ'ব √3 আৰু 1 ৰ লসাগু √3 হৈ যাব √3 কেইবাৰ গ'ল এবাৰ গ'ল থাকিল 2 2 * 1 2 হৈ গ'ল হয়নে এইটো কেইবাৰ গ'ল √3 বাৰ গ'ল 2 * √3 হৈ গ'ল ঠিক আছে 1/√2 ওপৰত থাকিল এতিয়া চোৱা কি হ'ব নেক্সট স্টেপত এই √3 টো গৈ হয়নে এই একৰ সৈতে পূৰণ হ'ব ঠিক আছে আৰু এই 2 √2 টো হয়নে এই √2 আহি এই ওপৰৰ এই গুটেই ৰাখিৰ সৈতে পূৰণ হ'ব বুজি পালা ভেৰি গুড এতিয়া চোৱা ইয়াত কি আছে 2 দুইটাতে কমন আছে গতিকে আমি 2 কমনত বাহিৰত উলিয়াই দিম ঠিক আছে 2 কমনত উলিয়াই দিলে 2 √2 হৈ গ'ল ইয়াত 1 + √3 থাকি গ'ল ওপৰত √3 আছে এতিয়া মন কৰা আমি কি কৰিম 1 + √3 হৰত আছে গতিকে আমি হৰ পৰিময়কৰণ কৰি দিম তাৰ মানে 1 - √3 হৰ আৰু লবৰ সৈতে পূৰণ কৰি দিম এইদৰে আমি পূৰণ কৰি দিলো ঠিক আছে এতিয়া চোৱা তোমালোকে অকণ মন দিবা হয়নে √3 আৰু 1 পূৰণ হৈ √3 হৈ গ'ল হয়নে √3 পূৰণ হৈ 3 হৈ গ'ল বুজি পাই আছা ভেৰি গুড এতিয়া চোৱা 2 * √2 আৰু চোৱা a + b * a - b ফৰ্মুলাত গৈ আছে গতিকে আমি কি লিখিব পাৰো 1 স্কয়াৰ মাইনাস √3 হোল স্কয়াৰ লিখিব পাৰিম বুজি পালা তাৰ মানে a + b * a - b ঠিক আছে এতিয়া চোৱা কি হ'ব 2 √2 হৈ গ'ল এইটো হয়নে 1 ক স্কয়াৰ কৰিলে 1 হ'ব আৰু √3 ক স্কয়াৰ কৰিলে 3 ঠিক আছে ওপৰত কি হ'ল √3 - 3 বুজি পালা এতিয়া চোৱা 1 - 3 কিমান হ'ব -2 আৰু চোৱা √3 - 3 হৈ গ'ল ঠিক আছে এতিয়া চোৱা 2 দুগুণ কিমান হ'ল 4 ঠিক আছে এইফালে পূৰণ হৈছে √2 ইয়াত কিমান আছে মাইনাস এই মাইনাসটো মই ফ্ৰণ্টত লিখি দিলো এতিয়া কি হ'ব চোৱা √3 - 3 হৈ আছে আৰু আমাৰ কেতিয়া ৰুটত ৰাখিব নোৱাৰিম গতিকে আমি কি কৰি দিলো ইয়াৰ সৈতে √2 এটা পূৰণ কৰি দিলো ইয়াৰ সৈতে √2 পূৰণ কৰা মানে কি লবৰ সৈতে √2 এটা পূৰণ কৰিম ঠিক আছে এতিয়া চোৱা √2 পূৰণ হৈ কিমান হ'ব 2 হৈ যাব 4 দুগুণ কিমান হ'ল 8 হৈ গ'ল ঠিক আছে মাইনাসটো মই ইয়াত লিখি দিলো এতিয়া চোৱা √6 হৈ গ'ল ঠিক আছে √3 * √2 কিমান হ'ল √6 হৈ গ'ল 3 √2 হ'ল ঠিক আছে যদি মই মাইনাসটো উঠাই দিওঁ হয়নে হৰৰ এই মাইনাসটো যদি মই উঠাই দিওঁ
তেনেহ'লে কি হ'ব 3√2 আগফালে আহি যাব √6 পিছফালে গুচি যাব বুজি পাইছা তাৰমানে মাইনাছে মাইনাছে প্লাছ হৈ গ'ল প্লাছে মাইনাছে মাইনাছ হৈ গ'ল বুজি পালা ভেৰি গুড এইদৰে হয়নে আমি অতি সুন্দৰভাৱে ষ্টেপ বাই ষ্টেপ কৰি গৈ থাকিলে অংকটো ওলাই যায় ঠিক আছে গুড এতিয়া চোৱা আমি কৰি আছোঁ একৰ চাইডটো আমাক দিছে কি sin 30 sin 30 মান কিমান তোমালোকে জানা হাফ tan 45 তাৰ মান 1 হয়নে cosec 60 আমি cosec 60 মান জানিব নালাগে কাৰ জানিম sin 60 কিমান √3/2 গতিকে cosec 60 কি হ'ব তাক লুটিয়াই দিয়া √3/2 আছে না 2 টুক ওপৰত লৈ যোৱা 2/√3 ঠিক আছে sec 30 আমি sec 30 মান জানিব নালাগে cos 30 জানিলে হৈ গ'ল cos 30 কিমান √3/2 গতিকে sec 30 কিমান হ'ব 2/√3 এতিয়া চোৱা cos 60 কিমান cos 60 কিমান হ'ব cos 60 হাফ cot 45 কিমান 1 হ'ব হয়নে এতিয়া চোৱা আমি কি কৰিম হাফৰ লগত 1 যোগ কৰি দিয়া একৰ লগত আধা যোগ কৰিলে কিমান হয় 1.5 হয় 1.5টোক আমি কি লিখিব পাৰোঁ 3/2 লিখি দিলে হৈ গ'ল হয়নে -2/√3 তাৰপিছত ইয়াত চোৱা ইয়াৰ হাফ আৰু 1 প্লাছ কৰি দিম কিমান হ'ব 3/2 হৈ যাব হয়নে +2/√3 এতিয়া আমি কি কৰিম দুই সাইডতে হয়নে লসাগু লম হৰ আৰু লব দুইটাতে এতিয়া চোৱা লবত কিমান আহিব 2√3 লসাগু আহি গ'ল 2 কাটিলে থাকিল কি √3 আৰু 3 পূৰণ হৈ যাব 3√3 ঠিক আছে √3 কাটিলে থাকিল 2 আৰু এই 2 পূৰণ হ'ব প্লাছে মাইনাছে মাইনাছ 2 2 4 ইয়াতো সেই একে কথা 2√3 লসাগু আহি গ'ল √3 কেনসেল গ'ল থাকিল 2 এই 2 আৰু এই 2 পূৰণ হৈ 2 2 4 হৈ গ'ল ঠিক আছে এই প্লাসটো আহি গ'ল ইয়াত ঠিক আছে 2 কেনসেল হ'ল থাকিল √3 আৰু 3 পূৰণ হৈ 3√3 হৈ গ'ল নেক্সট স্টেপত আমাৰ কি হ'ব চোৱা 2√3 ডিভাইড বাই 2√3 এই দুটা কেনসেল আউট হৈ যাব ঠিক আছে থাকিব ওপৰৰ এই টাৰ্ম আৰু এই টাৰ্মটো হৰ হিচাপে থাকি যাব এতিয়া মন কৰা আমাৰ থাকিল এখানে এই দুটা ৰাখি ঠিক আছে ওপৰে তলে এতিয়া চোৱা হৰত আমাৰ যেহেতু কি আছে হয়নে ৰুট আছে গতিকে আমি কি কৰিম হৰ পৰিমেয়কৰণ কৰি দিম তাৰমানে ইয়াৰ সৈতে আমি কি পূৰণ কৰিম 4 - 3√3 পূৰণ কৰি দিম আৰু সেই একেই ৰাখি হয়নে লবৰ সৈতেও পূৰণ কৰি দিম 4 - 3√3 এতিয়া চোৱা আমাৰ কিহত গৈছে এই গোটেই আৰ্হিটো a + b * a - b গতিকে 4 4 গুণ এইটো 16 হৈ গ'ল এই দুটা পূৰণ কৰিলে আৰু এই দুটা পূৰণ কৰিলে কিমান হ'ব 3 3 গুণ 9 আৰু তাৰ সৈতে আকৌ √3 পূৰণ হৈ 3 হৈ যাব গতিকে 9 3 গুণ 27 ঠিক আছে আৰু এইটো কিমান হ'ব চোৱা এইটোৰ সৈতে আমি এইটো পূৰণ কৰিম 4 3 গুণ 12 √3 আৰু এইটোৰ সৈতে এইটো পূৰণ হ'ব ঠিক আছে প্লাছে মাইনাছে মাইনাছ 3 3 গুণ কিমান হ'ল 9 আৰু 9 3 গুণ 27 ঠিক আছে আকৌ ইয়াৰ সৈতে এইটো পূৰণ হ'ব 4 4 গুণ 16 মাইনাছে মিছে প্লাস 4 3 গুণ 12 √3 এতিয়া চোৱা আমি কি কৰিম 12 দুটা প্লাসত আছে দুটা যোগ কৰি দিম 12 12 কিমান হ'ল 24 24 √3 আগফালে আহি গ'ল মাইনাছ কিমান হ'ব চোৱা 27 তোমাৰ 13 হৈ গ'ল তাৰমানে 43 হৈ যাব এইটো ঠিক আছে আৰু 27 - 16 কিমান হ'ব -11 হৈ যাব এতিয়া চোৱা যদি মই মাইনাছটো উঠাই দিওঁ হয়নে তেনেহ'লে 43 টো আগফালে আহি যাব 24 - 24 √3 টো পিছফালে গুচি যাব ঠিক আছে মাইনাছে মাইনাছে প্লাস হৈ গ'ল প্লাছে মাইনাছে মাইনাছ হৈ গ'ল ঠিক আছে বুজি পাইছা ভেৰি গুড এতিয়া চোৱা আমি কৰিছোঁ একৰ 5টো আমাক কুৱেশ্যনটো দি দিছে এইটো হয়নে এতিয়া চোৱা 5 cos স্কুৱেৰ 60 5 টো তাৰ সৈতে পূৰণ হৈছে cos 60 কিমান cos 60 হাফ হয়নে হাফক স্কুৱেৰ দি দিয়া এতিয়া চোৱা নেক্সট কি আছে 4 sec স্কুৱেৰ 30 4 টো মই লিখি দিলোঁ sec স্কুৱেৰ 30 সেয়া কিমান আমি জানি থাকিব নালাগে আমি কি জানিব লাগে cos 30 টো জানিলে হৈ গ'ল cos 30 কিমান √3/2 গতিকে sec 30 কি হ'ব 2/√3 হোল স্কুৱেৰ ঠিক আছে মাইনাছ 10 স্কুৱেৰ 45 10 স্কুৱেৰ 45 10 45 1 তাক স্কুৱেৰ দি দিয়া এতিয়া চোৱা তলত কি আছে sin স্কুৱেৰ 30 প্লাছ cos স্কুৱেৰ 30 মানে ইয়াৰ মান নিলিখাকৈ আমি ডাইৰেক্ট 1 বুলি লিখি দিব পাৰোঁ কাৰণ দুইটা কোণ যেতিয়া সমান হৈ যায় হয়নে sin স্কুৱেৰ 30 প্লাছ cos স্কুৱেৰ 30 এনেকুৱা ধৰণৰ হৈ গ'লে সদায় তাৰ যোগফলটো 1 হৈ যায় এতিয়া চোৱা আমি 1টো নিলিখিলেও চলিব 5 * 1/2 হোল স্কুৱেৰ তাৰমানে 1/4 হৈ গ'ল প্লাছ 4 * 2ক যদি স্কুৱেৰ কৰোঁ 4 হ'ব √3 স্কুৱেৰ কৰিলে 3 হৈ যাব -1 ঠিক আছে এতিয়া কিমান হ'ব 5/4 4 4 গুণ 16 হয়নে ডিভাইড বাই 3 -1 এতিয়া 4 আৰু 3 মাজত লখাও কিমান 12 বা 4 হয়নে 12 কেইবাৰ যাব 4 12ক 3 বাৰ গ'ল 5 3 গুণ 15 3 12 কেইবাৰ যাব 4 বাৰ হয়নে 4 16 কিমান 64 হয়নে এতিয়া চোৱা একো নাই মানে কি একৰ তলত 1 আছে 1 বাৰক 12 বাৰ গ'ল গতিকে 12 গুণ 12 এতিয়া চোৱা মই কি কৰিম 64 পৰা 12 টো বিয়োগ কৰি দিম 64 পৰা 12 গ'লে কিমান 52 52 লগত যদি 52 প্লাস কৰা কিমান হ'ব
67/12 এইদৰে আমি অতি সহজতে কি কৰিলোঁ মানবিলাক বহুৱালোঁ কেলকুলেশ্যন কৰিলোঁ আনসাৰ তোমালোকৰ আগত ওলাই গ'ল বুজি পাই আছা ভেৰি গুড এতিয়া আমি কৰিছোঁ 8.2 একৰ 6 নম্বৰ অংকটো ঠিক আছে এতিয়া চোৱা আমাক বিভিন্ন ধৰণৰ ত্ৰিকোণমিতিক অনুপাতবিলাক দিছে আমি সেইবিলাকৰ মান উলিয়াম ঠিক আছে cosec 30 আমি জানিব নালাগে কি জানিব লাগে sin 30 কিমান হাফ হলে cosec 30 কিমান হ'ব 2 লুটিয়াই দিয়ে হয়নে এটা cosec 60 তাৰমানে আমি কি জানিম sin 62 জানিবলৈ চেষ্টা কৰিম sin 60 কিমান √3/2 গতিকে cosec 60 কিমান হ'ব 2/√3 cosec 90 sin 90 কিমান sin 91 cosec 90 কিমান হ'ব 1/1 কৰিলে আকৌ 1 হৈ যাব এতিয়া চোৱা আমি কাৰ মান উলিয়াম sec 0 cos 0 কিমান cos 0 1 গতিকে তাক লুটিয়াই দিলেও কি হ'ব 1 হ'ব cos 30 কিমান cos 30 √3/2 গতিকে sec 30 কিমান হ'ব 2/√3 এতিয়া চোৱা sec 60 আছে হয়নে cos 60 কিমান cos 60 কিমান cos 60 ডিগ্ৰী কিমান cos 60 ডিগ্ৰী হাফ গতিকে sec 60 ডিগ্ৰী কিমান হ'ব লুটিয়াই দিয়া 2 এটা তোমালোকে মন কৰা একেখিনি হয়নে ৰাখি হৰত আছে আৰু একেখিনি ৰাখি লবত আছে হয়নে হৰ লবত একেখিনি আছে গতিকে কেনসেল আউট গ'ল আনসাৰটো 1 ওলাই গ'ল বুজি পালা ভেৰি গুড এইদৰে আমি কি কৰিব পাৰোঁ মানে নিজৰ অকণ বুদ্ধিমত্তা ব্যৱহাৰ কৰি মানে ত্ৰিকোণমিতিক ৰেচিঅ'বিলাক ব্যৱহাৰ কৰিলে অংকবিলাক ধুনীয়াকৈ হয়নে জল পটকে ওলাই যায় এটা কি কৰিবা যিমান পাৰিবা ভিডিঅ'বিলাক শ্বেয়াৰ কৰা ছাবস্ক্ৰাইব কৰা নতুন ভিডিঅ' আপলোড হ'বই আজিলৈ আহোঁ ধন্যবাদ